Happiness in Panchashila to all. Assamese Part 1. Panchashil Niti Hikha. Namo Buddhaya. আজি আমি ভগৱান বুদ্ধৰ পঞ্চশীল নীতি শিক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। সংসাৰ জগতত সকলো মানুহে সুখী হ'ব বিচাৰে। সকলো প্ৰাণীয়ে সুখী হ'ব বিচাৰে। মানুহে সম্পত্তিৰ সুখ বিচাৰে। ধন সম্পত্তিৰে সুখ সমৃদ্ধিৰে জীয়াই থাকিব বিচাৰে। মানুহে অপবাদহীনভাৱে মান সন্মানেৰে সকলোৰে মৰমত জীয়াই থাকিব বিচাৰে। মানুহে আধ্যাত্মিক সুখ বিচাৰে। মানুহে মুক্তিৰ সুখও বিচাৰে। কিছুমানে বহুত পায়, কিন্তু কিছুমানে বহুত বিচাৰিলেও একোৱেই নাপায়। ওলোটা দুখহে পায়। কিছুমানে আৰ্থিক সুখ পায়, কিছুমানে সুস্বাস্থ্যৰ সুখ পায়, কিছুমানে জ্ঞানৰ সুখও পায়, কিছুমানে নিৰ্বাণৰ সুখও পায়। আৰু ইয়াৰ বিপৰীতে কিছুমানে অভাৱ অনটনৰ উপৰিও বিভিন্ন ৰোগত দুৰাগ্ৰস্ত হৈ যন্ত্ৰণাকাতৰ জীৱন কটাবলগীয়া হয়। কিছুমানে সকলো থাকিও অনিশ্চয়তা, ভয়, শংকা, দুশ্চিন্তাৰে জীৱন কটাবলগীয়া হয়। কিছুমানৰ বাবে ধন সম্পত্তিবোৰেই অশান্তিৰ কাৰণ হৈ পৰে। মুঠতে মানুহে বিভিন্ন কাৰণত বিভিন্ন প্ৰকাৰে দুখ ভোগ কৰিবলগীয়া হয়। কিন্তু মানুহে ইহ জীৱনতে ভোগ কৰিব পৰা সুখবোৰ বিচাৰে। আনকি সুগতিৰ সুখও বিচাৰে। মুক্তিৰ সুখ, নিৰ্বাণৰ সুখও বিচাৰে। মানুহে যৌৱনৰ সুখ, ধন সম্পত্তিৰ সুখ, সুস্বাস্থ্যৰ সুখ, মান সন্মানৰ সুখ, সকলো প্ৰকাৰৰ সুখ বিচাৰে। মানুহে বিচৰা সুখবোৰ পাবলৈ হ'লে উচ্চ শিক্ষাৰ সুখ, উচ্চ জীৱিকাৰ সুখ, সুস্বাস্থ্যৰ সুখ তথা জ্ঞানীজনৰ প্ৰজ্ঞান সুখ পাবলৈ হ'লে কামনা বাসনাৰ ইন্দ্ৰিয় সুখৰ সংহাৰত সংযমী হ'বই লাগিব। সৎ চৰিত্ৰৱান হ'বই লাগিব। মনটোক পবিত্ৰ কৰি ৰাখিবই লাগিব। সত্যক সত্য দৃষ্টিৰে সত্যভাৱে উপলব্ধি কৰিবই লাগিব। এই সংযমবোৰক পালি ভাষাত শীল বুলি কোৱা হয়। শীল মানে সংযম। চৰিত্ৰৰ মূল ভেটি, নীতি শিক্ষা। বুদ্ধ শিক্ষাৰ মূল ভেটি। 5 প্ৰকাৰৰ সংযমক পঞ্চশীল বুলি কোৱা হয়। মানুহ সংযমী হ'বলৈ, নৈতিক চৰিত্ৰৱান হ'বলৈ কোনো উচ্চ শিক্ষা নেলাগে। কোনো টকা পইচাও খৰচ কৰিব নেলাগে। বিশেষ কষ্টও কৰিব নেলাগে। অকল ধৈৰ্য ধৰিব লাগে। ধৈৰ্যই পৰম ধৰ্ম। নৈতিক চৰিত্ৰৱান হ'বলৈ কোনো ধৰ্মৰ বাধা নাই। বৰং সকলো ধৰ্মৰ মানুহে এই নীতি শিক্ষাবোৰক মানিহে লয়। বুদ্ধ শিক্ষাৰ 5 প্ৰকাৰৰ সংযম নীতি শিক্ষাক পঞ্চশীল বুলি কোৱা হয়। প্ৰথম শীল পাণাতিপাতা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই কোনো প্ৰাণী হত্যা নকৰিম। এই শিক্ষাপদ গ্ৰহণ কৰিলো। দ্বিতীয় শীল
অদিন্যা দানা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই চৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। তৃতীয় শিল কামেষু মিচ্ছাচাৰা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই ব্যভিচাৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। চতুৰ্থ শিল মুচাবাদা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই মিছা কথা নকম এই শিক্ষাপদ গ্ৰহণ কৰিল। পঞ্চম শিল চূড়া মেৰয় মজ্জপামাদাত্থানা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই সুৰাৰ দৰে যিকোনো নিচাপান নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। এতিয়া আমি বুদ্ধৰ পঞ্চশীল নীতি শিক্ষাৰ প্ৰথম শিলটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম শিলটো হ'ল পানাতিপাতা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই কোনো প্ৰাণী হত্যা নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। প্ৰাণী হত্যাৰ পৰা কিয় বিৰত থাকিব লাগে সেই বিষয়ে ধম্মপদত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা বৰ্ণিত হৈ আছে। ধম্মপদ 129 শান্তি আৰু মৃত্যুক সকলোৱে ভয় কৰে। শাস্তি আৰু মৃত্যুক সকলোৱে ভয় কৰে। ধম্মপদ 129 শাস্তি আৰু মৃত্যুক সকলোৱে ভয় কৰে। সেয়ে নিজৰ কথা ভাবি কাকো বধ নকৰিবা। শাস্তি আৰু মৃত্যুক সকলো প্ৰাণীয়ে ভয় কৰে। নিজৰ কথা ভাবি কাকো বধ নকৰিবা। ধম্মপদ 130 উল্লেখিত আছে, নিজৰ জীৱনটো সকলোৰে বাবে বৰ মৰমৰ। নিজৰ কথা ভাবি কাকো বধ নকৰিবা। ধম্মপদ 130 নিজৰ জীৱনটো সকলোৰে বাবে বৰ মৰমৰ। নিজৰ কথা ভাবি কাকো বধ নকৰিবা। ধম্মপদ 131 উল্লেখ আছে, আনক দুখ দি কোনেও সুখী হ'ব নোৱাৰে। নিজৰ কথা ভাবি কাকো বধ নকৰিবা। আনক দুখ দি কোনেও সুখী হ'ব নোৱাৰে। নিজৰ কথা ভাবি কাকো বধ নকৰিবা। প্ৰাণী হত্যা কিয় কৰিব নালাগে কেইটামান কাৰণ আমি ব্যাখ্যা কৰিম। প্ৰথম কাৰণ, আমাক কোনোবাই আঘাত কৰিলে, হত্যা কৰিলে যিমান পৰিমাণৰ দুখ পাওঁ আনেও সিমানে দুখ পায়। কাৰণ আমিও প্ৰাণীহে। আমাক কোনোবাই হত্যা কৰিলে তাক আমি অভিশাপ দিওঁ। আমি যাক হত্যা কৰিম সিও আমাক অভিশাপ দিব। মোক হত্যা কৰিলে মোৰ পিতৃ মাতৃ ভাই ভনী ল'ৰা ছোৱালীয়ে দুখতে কান্দিব, হত্যাকাৰীক অভিশাপ দিব। সেইদৰে মই কাৰোবাক হত্যা কৰিলে তাৰ পিতৃ মাতৃ ভাই ভনীয়ে কান্দিব আৰু মোক অভিশাপ দিব। দ্বিতীয় কাৰণ, হত্যা সাধাৰণতে দুটা কাৰণত হয়, লোভৰ বাবে আৰু হিংসাৰ বাবে। হিংসা বা বিদ্বেষবোৰ মানৱীয় গুণ নহয়, ই পশুৰ গুণ। হত্যাই পশুত্ব বৰ্ধন কৰে। প্ৰকৃতিৰ বিধিমতে আনক দিয়া যন্ত্ৰণাবোৰ ঘূৰি আহি নিজৰ মূৰতেই পৰে।
আৰু হত্যাকাৰীয়ে যন্ত্ৰণাকাতৰ জীৱন কটাবলগীয়াত পৰে। দ্বিতীয়তে, লোভীয়া খাদ্যৰ বাবে, লোভৰ বাবে প্ৰাণীক হত্যা কৰা হয়। প্ৰথমতে কোৱা হৈছে হত্যা সাধাৰণতে দুটা কাৰণত হয়, লোভৰ বাবে আৰু হিংসাৰ বাবে। লোভীয়া খাদ্যৰ বাবে, লোভৰ বাবে প্ৰাণীক হত্যা কৰা হয়। পিছে প্ৰাণীৰ মাংসবোৰ তৃপ্তিৰে খোৱাৰ পিছত কোনো তৃষ্ণাৰ হ্ৰাস নহয়, বৰং তৃষ্ণাৰ বৃদ্ধিহে হয়। অৱশেষত মৃত্যুৰ সময়ত তৃষ্ণাৰ বোজালৈ মৃত্যুবৰণ কৰিবলগীয়া হয় আৰু ইয়ে পিছৰ জন্মৰ দুখৰ কাৰণ হৈ পৰে। প্ৰাণীৰ গাত বহুতো ৰোগ থাকে, সেয়ে প্ৰাণীৰ মাংসবোৰে আমাৰ পেটত ৰোগ জন্মায়। মৃত্যুৰ সময়ত প্ৰাণীটোৱে বৰ ভয় কৰে, যন্ত্ৰণা ভোগে, মানসিক চিৎকাৰ কৰে আৰু মাংসৰ পৰমাণুবোৰত সেই ভয়াতুৰ কম্পনৰ ঢৌবোৰ মিলি থাকে। সেই মাংসবোৰ খালে মানুহজনেও সকলো সময়তে অনিশ্চয়তাত ভোগে। তৃতীয় কাৰণ, অতীতৰ অগণন জন্মত মই ক'ত কি হৈ জন্মিছিলোঁ একোৱেই নেজানো। যাক হত্যা কৰিম সি কিজানিবা কোনোবা জন্মত মোৰ আত্মীয়জন আছিল, পিতৃ মাতৃয়ে আছিল, আৰু অজানিতে মই আপোনজনকে হত্যা কৰিম। সেয়ে প্ৰাণী হত্যা কৰিব নেলাগে। চতুৰ্থ কাৰণ, প্ৰকৃতিৰ নিজস্ব চিৰন্তন ধৰ্ম আছে। সেই ধৰ্মটো হ'ল প্ৰতিটো কাৰ্যৰে সমানুপাতিক প্ৰতিক্ৰিয়া আছে। বৈজ্ঞানিক নিউটনৰ মতেও every action there is an equal and opposite reaction। সেই সূত্ৰ মতে মই যিটো প্ৰাণীক হত্যা কৰিম সি পোৱা দুখ যন্ত্ৰণাবোৰ মোলৈ ঘূৰি আহিবই আৰু তাৰ পৰা ক্ষয় হোৱা আয়ুসখিনি সমানুপাতিকভাৱে মোৰ পৰা ক্ষয় হ'বই। সেয়ে প্ৰাণী হত্যা কৰিব নেলাগে। পঞ্চম কাৰণ, হত্যাই মানুহক নীচ কৰে, অধম কৰে, অধোগতিলৈ যাত্ৰা কৰায়, ঊৰ্ধ্বগামী হোৱাত বাধা দিয়ে। তেনে মনৰ মানুহে কোনো সাধনা কৰিব নোৱাৰে আৰু প্ৰজ্ঞাও লাভ কৰিব নোৱাৰে আৰু প্ৰজ্ঞা সুখও লাভ কৰিব নোৱাৰে। ওলোটা সিহঁতে ৰোগাগ্ৰস্ত হৈ পৰে, অকাল মৃত্যুত পতিত হ'ব লগাত পৰে। এই সকলোবোৰ কথা জনাৰ পিছতো শিক্ষিত মানুহেও নিজৰ স্বাৰ্থৰ বাবে বিভিন্ন কাৰণত নিৰীহ প্ৰাণীক বলি দিয়ে, হত্যা কৰে, বধ কৰে। আচলতে প্ৰাণী হত্যাৰ নামত মানুহে নিজৰ বিবেককে হত্যা কৰে। কাৰণ বিবেকক হত্যা নকৰাকৈ কোনেও আনক হত্যা কৰিব নোৱাৰে। কোনো প্ৰাণীক হত্যাৰ পৰিৱৰ্তে, কোনো প্ৰাণীক আঘাত কৰাৰ পৰিৱৰ্তে প্ৰাণীবোৰক আচলতে দয়া আৰু মৰমহে কৰিব লাগে, কৰুণা কৰিব লাগে। সকলোৰে প্ৰতি দয়া, কৰুণা, মৈত্ৰীৰে জীয়াই থকাটোৰ নাম ব্ৰহ্ম বিহাৰ। সকলোৰে প্ৰতি দয়া, কৰুণা, মৈত্ৰীৰে জীয়াই থকাটোৰ নাম ব্ৰহ্ম বিহাৰ, অৰ্থাৎ পৰম সুখময় জীৱন। মানুহ হৈ যদি আমাৰ দয়া, কৰুণা, মৈত্ৰী, মৰমখিনিও নাই, অন্ততঃ নিম্নতম অহিংসা নীতিখিনি পালন কৰি
সকলোকে জীয়াই থকাত সহায় কণ কৰিব পাৰিলে ভাল কথা। মানুহ হৈ যদি আমাৰ দয়া কৰুণা মৈত্ৰী মৰমখিনিও নাই, অন্ততঃ নিম্নতম অহিংসা নীতিখিনি পালন কৰি সকলোকে জীয়াই থকাত সহায় কণ কৰিব পাৰিলে ভাল কথা। সেয়ে বহুতে অহিংসাকেই পৰম ধৰ্ম বুলি কয়। আচলতে অহিংসা নিম্নতম মানৱীয়তাহে, পৰম ধৰ্ম নহয়। সেয়ে সকলোবোৰ জানি বুজি প্ৰাণী হত্যা যে কৰিব নালাগে, সেই শিক্ষাটো আমি গ্ৰহণ কৰিলোঁ। পাণাতিপাতা বেৰমণি শিক্ষাপদং সমাদিয়ামি। শীল পালন সৎ জীৱনৰ সুখৰ বাবে তথা সমাধিৰ বাবে। শীল পালন সৎ জীৱনৰ সুখৰ বাবে তথা সমাধিৰ বাবে, সাধনাৰ বাবে। সমাধি সাধনা প্ৰজ্ঞাৰ বাবে। আৰু প্ৰজ্ঞা সত্য দৰ্শন তথা পৰম শান্তিৰ বাবে। পৰম শান্তিৰ বাবে প্ৰজ্ঞা লাগে, প্ৰজ্ঞাৰ বাবে সাধনা লাগে, সমাধি লাগে। আৰু সমাধি বা সাধনাৰ বাবে শীল পালন কৰিব লাগে, সৎ জীৱন লাগে। বুদ্ধৰ পঞ্চশীল নীতি শিক্ষাৰ প্ৰথম অংশটো আজিলৈ ইমানতে সামৰণি মৰা হ'ল। ভৱতু সৰ্ব মংগলম।